নমস্কাৰ মই বিদিশা নেওগ আপোনালোকৰ জালুকবাৰীৰ জিয়ৰী মা কামাখ্যাৰ আশীৰ্বাদত এবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিবলৈ মই সুযোগ পাইছো জালুকবাৰীৰ দৰে এটা বিশেষ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে মোৰ আপোনালোকলৈ দুটামান প্ৰতিশ্ৰুতি আগবঢ়ালো মই যদি বিজয় হৈ আহো আমাৰ যদি চৰকাৰ হয় মোৰ কথা থাকিল মই দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰিম মোৰ প্ৰতিশ্ৰুতি থাকিব আপোনালোকলৈ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বিমানবন্দৰৰ সন্মুখত বিশ্ববৰণ্য শিল্পী আমাৰ প্ৰাণৰ আপোন যুগদস্ত্ৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব য'ত বাহিৰৰ পৰা যিসকল লোক আহিব আৰু ইয়াৰ পৰা যিসকল লোক বাহিৰলৈ যাব তেওঁলোকে সুযোগ পায় যাতে জুবিন গাৰ্গ ডাঙৰীয়াক একাজলি শ্ৰদ্ধাঞ্জলি জনাবলৈ বাহিৰৰ পৰা অহা সকলে জানিব পাৰে যাতে কোন আছিলে জুবিন গাৰ্গ ডাঙৰীয়া কোন আছিলে আমাৰ প্ৰাণৰ আপোন যুগদস্ত্ৰা মোৰ চেষ্টা থাকিব মই যদি বিজয় হওঁ তাৎক্ষণিকভাৱে বিমানবন্দৰৰ সন্মুখত এটা জুবিন গাৰ্গ ডাঙৰীয়াৰ সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম নীলাচল পাহাৰৰ বুকুত শক্তিপীঠ মা কামাখ্যাৰ আশীৰ্বাদেৰে আমি আশীষ পুষ্ট হৈ আজিলৈকে এনেকৈ জীৱন নিৰ্বাহ কৰিলো ভৱিষ্যত দিনত যি কামাখ্যা কৰিডৰ প্ৰজেক্ট চেংচন কৰা হৈছে আমাৰ ইয়াৰ বিভিন্ন লোকসকলৰ ভক্তপ্ৰাণ ৰাইজৰ প্ৰবল প্ৰতিবাদৰ পিছতো ইতিমধ্যে কামাখ্যা কৰিডৰ প্ৰজেক্ট কৰি থকা হৈছে আমি বিচাৰিছো যাতে কামাখ্যা কৰিডৰ প্ৰজেক্টৰ নামত ড্ৰিলিং কৰাৰ কাৰণে তথ্য প্ৰযুক্তিৰ যি প্ৰযুক্তিৰ ইয়াত ব্যৱহাৰ কৰা হৈছে তাৰ কাৰণে যাতে ভৱিষ্যত দিনত কামাখ্যা মন্দিৰত একো প্ৰভাৱ নপৰে বা নীলাচল পাহাৰত যাতে একো প্ৰভাৱ নকৰে আমাৰ চৰকাৰ আহিলে আমি এইখিনি কথাৰ ওপৰত বিশেষ ব্যৱস্থা ৰাখিম বিশেষ গুৰুত্ব ৰাখিম আৰু আমাৰ প্ৰতিজ্ঞা থাকিব প্ৰতিশ্ৰুতি থাকিব আপোনালোকলে মা কামাখ্যা নগৰীক মা কামাখ্যা মন্দিৰক আৰু নীলাচল পাহাৰক অহা হাজাৰ হাজাৰ বছৰলৈ মানুহ থকালৈকে জীৱন থকালৈকে ইয়াক সুৰক্ষিত কৰি ৰাখিবলৈ যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি তাকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সমগ্ৰ জালুকবাৰী সমষ্টিতে বৈজ্ঞানিক পদ্ধতিৰে শৌচালয়ৰ ব্যৱস্থা কৰা হ'ব মহিলাসকলৰ বাবে পিংক টয়লেটৰ ব্যৱস্থা কৰা হ'ব তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবেও বিশেষভাৱে শৌচালয়ৰ ব্যৱস্থা কৰা হ'ব ভৱিষ্যত দিনত যাতে ৰাজহুৱা ঠাইত কোনো শৌচ পেচাব কৰিব লগা নহয় তাৰ কাৰণে যি ধৰণে কাম কৰিব লাগে শৌচালয় বনাব লাগে পিংক টয়লেট বনাব লাগে এই কথাবোৰ গুৰুত্ব ৰাখি আহিবলগীয়া দিনবোৰত আমি কাম কৰি যাম আপোনালোকলৈ মোৰ প্ৰতিশ্ৰুতি থাকিল জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গুৱাহাটী বিশ্ববিদ্যালয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠান ইয়াত আছে আমাৰ যদি চৰকাৰ হয় আপোনালোকে যদি মোক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াই মোৰ প্ৰতিশ্ৰুতি থাকিব প্ৰত্যেকখন শিক্ষানুষ্ঠানতে বাহিৰৰ পৰা পঢ়িবলৈ অহা ছাত্ৰীসকলক বিশেষকৈ স্যানিটাৰী পেডৰ ব্যৱস্থা কৰা হ'ব সমগ্ৰ অসমৰ বাবে আৰু বিশেষকৈ জালুকবাৰীৰ বাবে গুৱাহাটীৰ বাবে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল এই দীপৰ বিলখন আজিকালি এই দীপৰ বিলখন ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে বৰাগাঁৱত থকা ডাম্পিং গ্ৰাউণ্ডৰ ফলত ইয়াতে অভাৰফ্লো হৈ জাবৰ পৰা হৈছে আৱৰ্জনা পৰা হৈছে ইয়াৰ মাছ বিষাক্ত হৈ পৰিছে এই স্থানীয় লোকসকলৰ একমাত্ৰ আয়ৰ উৎস আছিল মাছৰ ব্যৱসায় বহু লোকে ইয়াত মাছৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছিল আৰু এই মাছৰ মাছ যেতিয়া বেয়া হ'বলৈ ধৰিছে বিষাক্ত হ'বলৈ ধৰিছে এই মাছৰ ব্যৱসায়ীসকলে খুব বিপদত পৰিছে আৰু দীপৰ বিলখন সংকুচিত হৈ আহিছে ইয়াত মাটিবোৰ দখল কৰা হৈছে বেদখল কৰা হৈছে আমাৰ যদি চৰকাৰ আহে আপোনালোকে যদি মোক জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠায় মোৰ প্ৰতিশ্ৰুতি থাকিব দীপৰ বিলক পুনৰ আগৰ দীপৰ বিললৈ পৰিণত কৰা কৃষ্ণচূড়া নগৰী জালুকবাৰীক আকৌ সেউজীয়া কৰা গুৱাহাটী বিমানবন্দৰৰ আধুনিকীকৰণৰ নামত যিসকল লোকৰ মাটি ভূমি অধিগ্ৰহণ কৰা হৈছে মই প্ৰতিশ্ৰুতি দিছো আমাৰ চৰকাৰ আহিলে আপোনালোকে যদি মোক জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক কৰি নিৰ্বাচিত কৰি পঠিয়াই মোৰ প্ৰতিশ্ৰুতি থাকিল আপোনালোকৰ যিসকল লোকৰ মাটি এই আধুনিকীকৰণৰ নামত গৈছে তেওঁলোকৰ ঘৰৰ প্ৰত্যেক পৰিয়ালৰ এজনক বিমানবন্দৰত চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব সেউজ জালুকবাৰী পৰিষ্কাৰ জালুকবাৰী মিছনৰ অধীনত জালুকবাৰী সমষ্টিত সৰ্বাংগীন উন্নতি সকলো প্ৰকাৰে উন্নতি কৰাই মোৰ প্ৰধান লক্ষ্য আপোনালোকলৈ অনুৰোধ থাকিল মোক এবাৰ সুযোগ দি চাওক জালুকবাৰী সমষ্টিৰ পৰা যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হওঁ মোৰ কথা থাকিল আপোনালোকৰ জীয়ৰী হৈ আপোনালোকৰ বাই ভনী হৈ আপোনালোকৰ মাজত থাকি আপোনালোকৰ ঘৰে ঘৰে সোমোৱাৰ প্ৰয়াস কৰিম আপোনালোকৰ সুখে দুখে আপোনালোকৰ লগত থাকিবলৈ প্ৰয়াস কৰিম জালুকবাৰীৰ সৰ্বাংগীন উন্নতিয়ে মোৰ প্ৰধান আৰু শেষ কাম হ'ব ধন্যবাদ নিশাৰ ভাগত জালুকবাৰী সমষ্টিৰ ভিতৰত ডাম্পাৰৰ দৌৰাত্মৰ ফলত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে অবৈধ খনন কাৰ্যৰ লগত জড়িত থকা এই মাফিয়াসকলক চিনাক্ত কৰি শিলৰ সিন্ডিকেট বালিৰ সিন্ডিকেট কৰি থকা এই মাফিয়াসকলক কঠোৰ হাতেৰে দমন কৰা হ'ব আপোনালোকৰ
আশীৰ্বাদেৰে যদি মই বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ যাওঁ মোৰ প্ৰতিশ্ৰুতি থাকিব আপোনালোকলে এই অবৈধ কাৰবাৰবোৰ বন্ধ কৰি জালুকবাৰী সমষ্টি সৰ্বাংগীন সুন্দৰ ৰূপত আকৌ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল যেনেকৈ পাণ্ডু বঙৰা ইছলামপুৰ পাছনিয়াপাৰা আৰু বিভিন্ন ঠাইত ইতিমধ্যে উচ্ছেদ কৰি থকা হৈছে স্থানীয় খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি বিভিন্ন উপায়েৰে বিভিন্ন মানুহে বিভিন্ন নেতাপালি নেতাসকলে ইয়াত মাটি দখল কৰি থকা দেখা গৈছে নৰ্থ গুৱাহাটীত বিভিন্ন ঠাইত ইতিমধ্যে বহু লোকে অবৈধভাৱে মাটি দখল কৰি থকাৰ কথাও ইতিমধ্যে বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে আমাৰ প্ৰতিশ্ৰুতি থাকিব আপোনালোকে যদি মোক বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠায় মোৰ কথা থাকিল এই কামবোৰৰ পৰা সকলোকে মুক্ত কৰি অবৈধ উচ্ছেদৰ বিৰোধিতা কৰি সকলোকে যাতে যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকক পুনৰ ভূমিপট্টাৰ ব্যৱস্থা কৰিব পাৰো স্থায়ীভাৱে তেওঁলোকক ৰাখিব পাৰো এই কথাবোৰৰ ওপৰত মই গুৰুত্ব দিম